নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'ত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে which of the following is the warmest ocean in the world? তলৰ কোনটো মহাসাগৰ পৃথিৱীৰ আটাইতকৈ উষ্ণ মহাসাগৰ? অপশ্যনবিলাক দিয়া আছে পেচিফিক অচিন, এটলাণ্টিক অচিন, ইণ্ডিয়ান অচিন, চাউথাৰ্ণ অচিন। ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়ান অচিন, ভাৰত মহাসাগৰ। কুৱেশ্যন নম্বৰ 2, which of the following was the name of Assam during the ancient period? প্ৰাচীন কালত তলৰ কোনটো অসমৰ নাম আছিল? অপশ্যনবোৰ হ'ল ৰত্নপীঠ, বিদৰ্ভ, প্ৰাগজ্যোতিষ, তাঞ্চাৰ। ইয়াৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষ। Next question, which of the following epics is considered as the most important source of the prehistorical period of Assam? তলৰ কোনখন মহাকাব্যক অসমৰ প্ৰাক-ঐতিহাসিক যুগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস হিচাপে গণ্য কৰা হয়? অপশ্যনবোৰ দিয়া আছে দ্য মহাভাৰত, কালিকা পুৰাণ, অৰ্ষচৰিত, অৰ্থশাস্ত্ৰ। উত্তৰটো হৈছে কালিকা পুৰাণ। During whose region did হিউৱেন চাং visit Assam? কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? অপশ্যন দিয়া আছে নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, ব্ৰহ্মপাল, বালবৰ্মন। The correct option is ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। Next question, against whom did মুলা গাভৰু die fighting? কাৰ বিৰুদ্ধে যুঁজি মুলা গাভৰুৱে মৃত্যুবৰণ কৰিছিল? অপশ্যনবোৰ হৈছে দ্য ব্ৰিটিছ, তুৰ্বক, ৰাম সিং, মিৰি জুমলা। ইয়াৰ উত্তৰটো হৈছে তুৰ্বক। পিছৰ প্ৰশ্ন, from whose region was Sanskrit language used on Ahom coins? কাৰ ৰাজত্বকালৰ পৰাই আহোমৰ মুদ্ৰাত সংস্কৃত ভাষা ব্যৱহাৰ হৈছিল? অপশ্যনবোৰ হ'ল চৌহুংমুং, ৰুদ্ৰ সিং, প্ৰতাপ সিং, গদাধৰ সিং। উত্তৰটো হৈছে ৰুদ্ৰ সিং। Which of the following is the state tree of Assam? তলৰ কোনটো অসমৰ ৰাজ্যিক গছ? অপশ্যনবোৰ হ'ল চেগুন, হলং, বেম্বু, নিম। The correct option is হলং। হলং হৈছে অসমৰ ৰাজ্যিক গছ। পিছৰ প্ৰশ্নটো হ'ল when was কাজিৰঙা inscribed as a UNESCO World Heritage Site? কাজিৰঙাক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া লিপিবদ্ধ কৰা হৈছিল? 1980, 1982, 1983, 1985. The correct option is 1985. আজিৰ ভিডিঅ' আপোনালোকৰ কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।